নমস্কাৰ। এই মুহূৰ্তত অসমৰ ভিতৰত জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PMAY ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি 1 কোটি নতুন ঘৰ প্ৰদান, অনলাইন পঞ্জীয়ন আৰম্ভ। যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু নিজৰ সপোনৰ ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে চহৰ অঞ্চলত বসবাস কৰা মানুহৰ বাবে আৰম্ভ কৰিছে এই আঁচনি। চহৰ অঞ্চলত বসবাস কৰা দুখীয়াসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আপোনালোকে যদি আঁচনিখনত আবেদনৰ বাবে অধিক জানিব বিচাৰে তেন্তে নিজৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আই মাতৃ বাইদেউ ভনীদেউ সকলৰ বাবে বিহুৰ পূজাৰ বিশেষ উপহাৰ, মামাৰ পৰা বিনামূলীয়া চিলিণ্ডাৰ। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী আগন্তুক সময়ত বিহু আৰু পূজাৰ সময়ত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আকৌ বিজেপি চৰকাৰ হ'লে অৰুণোদয় আঁচনিত নতুনকৈ 15 লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব আৰু এই আঁচনিৰ ধন 3000 লৈ বৃদ্ধি কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আকৌ যদি বিজেপিৰ চৰকাৰ আহে, বিজেপিৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে 15 লাখ মহিলাক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ উপৰি 3000কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই।